ফণীধৰ তালুকদাৰৰ কথা কৈছিল অলপ আগতে। তেওঁক অলৰেডি মই মোৰ নাম যেতিয়া মানৱ সমষ্টিত সোমাই পৰিছিল তেতিয়া তেওঁলোকক মানে বিজেপি দলৰ পৰা তেওঁক বিদায় দিয়া ধৰণত হৈছেই অলৰেডি। BPFকো মই বেয়া বুলি নকওঁ, BJPকো মই বেয়া বুলি নকওঁ। এটা কাৰণতে যদি ব্যক্তিজন ভাল হয় তেতিয়াহ'লে দলটোও ভাল হ'ব। আৰু সেইকাৰণে মই কৈছোঁ যে মই নিজে আগবাঢ়ি আহিছোঁ। মোৰ যিখিনি কৰ্মদক্ষতা সেইখিনি ৰাইজে আঁকোৱালি লৈছে। আৰু ৰাইজক মই এটা কাৰণতে ধন্যবাদ জনাব বিচাৰোঁ যে মই য'তেই গৈছোঁ তাতেই মোক বহুত মানে সঁহাৰি জনাইছে। দেখা যাওক কি হয়, তেওঁলোকেও আহিব, আমিও আছোঁ। কেনে কি পৰ্যায়ত তেওঁলোকে খেলিব বিচাৰে তাৰ প্ৰত্যুত্তৰ আমাৰ ৰাইজে দি দিব। ৰাইজে আমাক এনেকুৱাকৈ লৈছে যে কংগ্ৰেছৰ বিকল্প বা বিজেপিৰ বিকল্প বা BPFৰ বিকল্প ৰাইজৰ দল। কংগ্ৰেছে অলপ মানে বিধি পথালি মাৰি আছে। তাৰ ক্ষেত্ৰত আমি এটা কথাই কওঁ, তেওঁলোকৰ বহুতকেইটা সমষ্টিত হয়তো টকা পইচাৰ লেনদেন হৈছে আৰু সেই টকা পইচাৰ লেনদেনৰ কাৰণে হয়তো আমাৰ লগত বুজা পৰাৰ ক্ষেত্ৰত অলপ কিছু মানে অসুবিধা হৈছে। কিন্তু তেওঁলোকে কি ধৰণত কি ভাবি আমাৰ লগত আলাপ আলোচনা নকৰাটো তেওঁলোকে কেনেধৰণত ভাবিছে আমি নাজানো। কিন্তু এটা কথা সত্য, মানাহ সমষ্টিৰ ৰাইজে ৰাইজৰ দলক ভোট দি কিনে উত্তীৰ্ণ কৰিব বুলি আমি আশা কৰিছোঁ। এই অঞ্চলৰ ডেকাচাম বহুত বাহিৰত আছে, কেৰেলাই হওক বা বেংগালুৰুৱে হওক। মই তেওঁলোকক উভতাই অনাৰ কিন্তু প্ৰথম মই চেষ্টা কৰিম। গুৱাহাটী AC ৰুমত থকা বহুত মানুহ বা কোকৰাঝাৰত AC ৰুমত থকা বহুত মানুহ ইয়াত নিৰ্বাচন খেলিব আহিছে আৰু তেওঁলোকে গাঁৱৰ বিষয়ে কেনেকুৱা কি ধৰণৰ চাৰিসীমা ভালকৈ নাজানে। তেওঁলোকক গাঁৱৰ ৰাইজে উত্তৰ দিব। আৰু আমি যিহেতুকে প্ৰতিটো হলি গলি 1000 10,000 মানুহে মোক নামকাৰি মাতিব পৰা ছিষ্টেম আছে। মোক দিনটোত প্ৰতিটো এলেকাৰ পৰা কম হ'লেও 2-3 হাজাৰ মানুহে ফোন কৰে। প্ৰথমতে আপোনালোকৰ চেনেললৈ মই নমস্কাৰ গ্ৰহণ কৰিব। প্ৰথম কথা হ'ল কি, ফণীধৰ তালুকদাৰৰ কথা কৈছিল অলপ আগতে। তেওঁক অলৰেডি মই মোৰ নাম যেতিয়া মানৱ সমষ্টিত সোমাই পৰিছিল তেতিয়া তেওঁলোকক মানে বিজেপি দলৰ পৰা তেওঁক বিদায় দিয়া ধৰণত হৈছেই অলৰেডি। কাৰণ মোৰ নামটো যেতিয়া ইয়াত প্ৰচাৰ হৈছে ফণীধৰ তালুকদাৰ অলৰেডি গুৱাহাটীবাসী হৈ গ'ল। আৰু যিহেতুকে মই ইয়াত নতুন নহয়, বহু পুৰণি এই অঞ্চলৰে বাসিন্দা, বহু বছৰ ধৰি মই এই অঞ্চলৰ ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ। আৰু সম্পূৰ্ণভাৱে মই মানুহৰ লগত যি আলাপ আলোচনাৰ মাধ্যমেৰে মই এই ৰাইজৰ দলৰ লগত মই যিহেতুকে অংশগ্ৰহণ কৰিলোঁ, তেওঁলোকে মোক কেনেধৰণে কি মোৰ অভিজ্ঞতা পাই কিনে তেওঁলোকে মোক জইন কৰি কিনে মোক টিকেট প্ৰদান কৰিলে সেইটো বিষয়টো বাৰু মই নকওঁ। কিন্তু এটা কথা সত্য, BJP বা BPFকো মই বেয়া বুলি নকওঁ, BJPকো মই বেয়া বুলি নকওঁ। এটা কাৰণতে যদি ব্যক্তিজন ভাল হয় তেতিয়াহ'লে দলটোও ভাল হ'ব। আৰু সেইকাৰণে মই কৈছোঁ যে মই নিজে আগবাঢ়ি আহিছোঁ। মোৰ যিখিনি কৰ্মদক্ষতা সেইখিনি ৰাইজে আঁকোৱালি লৈছে। আৰু ৰাইজক মই এটা কাৰণতে ধন্যবাদ জনাব বিচাৰোঁ যে মই য'তেই গৈছোঁ তাতেই মোক বহুত মানে সঁহাৰি জনাইছে। দেখা যাওক কি হয়, তেওঁলোকেও আহিব, আমিও আছোঁ। কেনে কি পৰ্যায়ত তেওঁলোকে খেলিব বিচাৰে তাৰ প্ৰত্যুত্তৰ আমাৰ ৰাইজে দি দিব। নহয়, কংগ্ৰেছৰ আচলতে ভেটি বুলি ক'লে মোৰ লগতে আছে। যিখিনি আমাৰ সাধাৰণ ভোটাৰ, কংগ্ৰেছৰ ভোটাৰ বুলি কোনো নেতাৰ মানে পকেটত নাই। যিখিনি মানুহ ইয়াত আছে কংগ্ৰেছ বুলি নহয়, ৰাইজে আমাক এনেকুৱাকৈ লৈছে যে কংগ্ৰেছৰ বিকল্প বা বিজেপিৰ বিকল্প বা BPFৰ বিকল্প ৰাইজৰ দল। কিন্তু আমি এটা কথা অনুৰোধ জনাইছিলোঁ হাইকমাণ্ডক, কংগ্ৰেছৰে হওক বা অন্যান্য ৰাজনৈতিক দলক, যে বিজেপিক আঁতৰৰ স্বাৰ্থত আমি একলগ হৈ কিনে কাম কৰিব লাগিব। আৰু একলগ হৈ যদি আমি যিকোনো পৰ্যায়ত মানে ইলেকশ্যনত অৱতীৰ্ণ হ'ব লাগে তেতিয়াহ'লে নিশ্চয় আমাৰ নিচিনা ডেকাচামক মানে তেওঁলোকে টিকেট প্ৰদান কৰিব বুলি আমি আশা কৰিছিলোঁ। কিন্তু অৱশেষত যিহেতুকে কংগ্ৰেছে অলপ মানে বিধি পথালি মাৰি আছে, তাৰ ক্ষেত্ৰত আমি এটা কথাই কওঁ, তেওঁলোকৰ বহুতকেইটা সমষ্টিত হয়তো টকা পইচাৰ লেনদেন হৈছে আৰু সেই টকা পইচাৰ লেনদেনৰ কাৰণে হয়তো আমাৰ লগত বুজা পৰাৰ ক্ষেত্ৰত অলপ কিছু মানে অসুবিধা হৈছে। কিন্তু তেওঁলোকে কি ধৰণত কি ভাবি আমাৰ লগত আলাপ আলোচনা নকৰাটো তেওঁলোকে
কেনেধৰণত ভাবিছে আমি নাজানো, কিন্তু এটা কথা সত্য, মানাহ সমষ্টিৰ ৰাইজে ৰাইজৰ দলক ভোট দি কিনে উত্তীৰ্ণ কৰিব বুলি আমি আশা কৰিছোঁ। BTCৰ ইলেকশ্যনটো সুকীয়া আৰু বিধানসভাৰ ইলেকশ্যনটো অলপ সুকীয়া। BTCত মানুহে হিলদল ভাঙি এটা কাৰণতে ভোট দিছে, বিজেপি বিৰোধী। আৰু বিজেপি বিৰোধী স্থিতিত তেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছিল, আৰু সেইকাৰণে সম্পূৰ্ণভাৱে মাইনৰিটি মানুহে 80-90% তেওঁলোকক ভোট দিছিল। আৰু আমাৰ যিখিনি অসমীয়া ভাষিক মানুহ আছিল, তেওঁলোকেও বিজেপি বিৰোধী যিখিনি সংখ্যা আছিল সেইখিনি ভোট BPFক দিছিল। কিন্তু এটা কথা সত্য, 2026ৰ বিধানসভা ইলেকশ্যনত ওলোটা মানে হেৰি মানে দেখা পাব, ওলোটা কথাটো দেখা পাব। এটাই কথা সত্য, যিকোনো প্ৰকাৰে বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত এইবাৰ কংগ্ৰেছ ৰাইজৰ দল যদি এক নহয়ও, তেতিয়াহ'লে আমাৰ বিধানসভা সমষ্টি 41 নং মানাহ সমষ্টিত ৰাইজৰ দলক জয় কৰিব। নাই, বিশেষকৈ এই অঞ্চলৰ ডেকাচাম বহুত বাহিৰত আছে, কেৰেলাই হওক বা বেংগলৰে হওক। মই তেওঁলোকক উভতাই অনাৰ কিন্তু প্ৰথম মই চেষ্টা কৰিম, কাৰণ মই যিহেতুকে এটা সাধাৰণ ঘৰৰ ল'ৰা, তাত গৈ কিনে কেনেকুৱা কি ধৰণত মৃত্যুবৰণ কৰি আছে আমি দেখা পাই আছোঁ। সেইকাৰণে মই তেওঁলোকক প্ৰথম মই ইয়াত মানে ঘূৰাই অনাৰ চেষ্টা কৰিম মোৰ নিজৰ সমষ্টিত, আৰু তেওঁলোকক যিখিনি মোৰ উন্নয়নৰ কাম কাজ থাকিব তেওঁলোকক মই দিয়াৰ মানে চেষ্টা কৰিম। আৰু দ্বিতীয় কথাটো হ'ল কি, এই খেতি প্ৰধান মানাহ সমষ্টিত অন্যান্য দিশত বহুত বেলেগ ধৰণত, বেলেগ সমষ্টিত বেলেগ, আৰু মানাহ সমষ্টিটো বহুত বেলেগ। ইয়াত খেতি প্ৰধান আমি বহুত ক্ষেত্ৰত, মই যিহেতু খেতিয়কৰ ল'ৰা, খেতিয়কক মানে যিখিনি মানে বীজ বা অন্যান্য সা সঁজুলি দিব লাগে সেইখিনিৰ ওপৰত মই বেছি গুৰুত্ব দিম। আমি যিহেতুকে মানাহ সমষ্টিত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি, মই ৰাইজৰ কথা এটা অনুমান কৰিছোঁ যে গুৱাহাটী AC ৰুমত থকা বহুত মানুহ বা কোকৰাঝাৰত AC ৰুমত থকা বহুত মানুহ ইয়াত নিৰ্বাচন খেলিব আহিছে, আৰু তেওঁলোকে গাঁৱৰ বিষয়ে কেনেকুৱা কি ধৰণত চাৰিসীমা ভালকৈ নাজানে। তেওঁলোকক গাঁৱৰ ৰাইজে উত্তৰ দিব। আৰু আমি যিহেতুকে প্ৰতিটো হলি গলি 1000-10,000 মানুহে মোক নামকাৰি মাতিব পৰা ছিষ্টেম আছে। মোক দিনটোত প্ৰতিটো এলেকাৰ পৰা কম হ'লেও 2-3 হাজাৰ মানুহে ফোন কৰে। মোৰ মোবাইল ছুইচ অফ হৈ যায়। মানুহে ক'ব সাধাৰণ ল'ৰা দুটা মোবাইল কিয় লৈ আছে। কিন্তু মোৰ এটাই মানে প্ৰব্লেম, মানুহে ইমান ফোন মাৰে মোক, আজি নহয় ইলেকশ্যন খেলিম বুলি মানে ওলাই অহাৰ পাছত নহয়, যে আগৰ পৰাই মানুহৰ লগত মোৰ এটা জড়িত হৈ আছিলোঁ, আৰু মানুহে মোক যথেষ্ট ফোন কৰি মানে বিপদৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক প্ৰতিটো অনুষ্ঠানতে মোক নিমন্ত্ৰণ কৰে। আজিকলৈকে মোক কোনোৱে টকা বিচাৰি কিনে মোক নিমন্ত্ৰণ দিয়া নাই। কোনো এটা অনুষ্ঠানত ফিতা কাটিব মই যোৱাৰ লগে লগে কোনো দিনে মোৰ পৰা টকা বিচৰা নাই। যিকোনো ক্ষেত্ৰতে তেওঁলোকে মোক সন্মুখত পাইছে, আৰু মই জানো যে এইবাৰ যুঁজখন সাধাৰণ মানুহে, সাধাৰণ ব্যক্তি একজন মই যিহেতুকে উঠিছোঁ, তেওঁলোকে এই উত্তৰ দিব বুলি মই আশা কৰিছোঁ। চাওক, মই ধৰি লওক 1 বছৰ হ'ল, মই যিহেতুকে আজি জইন কৰা 1 বছৰ হৈ গ'ল। যি সংখ্যক মানুহে মানে দল ত্যাগ কৰিছে, আপোনালোকে লক্ষ্য কৰক, 6 মাহ আগতে জইন কৰি কিনে তেওঁলোকক টিকেট লাগে। মই টিকেট বিচাৰি কিন্তু কেতিয়াও যোৱা নাই। ফিল্ডত যদি মানুহজনে যদি প্ৰপাৰলি কাম কৰিব পাৰিছে, তেতিয়াহ'লে তেওঁক টিকেট দিয়াৰ কাৰণে হাইকমাণ্ডৰ ওচৰত যাব নালাগে, তেওঁক নিজে নিজে টিকেট দিব। আজি মোৰ ক্ষেত্ৰত মই নিজে কৈছোঁ যে মই সেইদিনাখন গাঁতিত মই এখন মিটিং কৰিছিলোঁ, অনলি হিন্দু মানুহে কিমান হৈছিল। আমাকতো ৰাইজৰ দলক মুছলমানৰ মানে দল বুলি কোৱা আছিল কিছু সংখ্যক ব্যক্তিয়ে। আজি তেওঁলোকক মই প্ৰমাণ কৰি দিছোঁ গাঁতি অঞ্চলত, সুদূৰ বাৰাপেটা অঞ্চলৰ মানুহখিনিতো ইমান অঞ্চল এটাত সুদূৰ হিন্দু মানুহ কিমান এটা প্ৰভাৱ পেলাই দিছিলোঁ মই ৰাইজৰ দলৰ মানে শক্তিশালী হিচাপে মই দেখাই দিছোঁ। তাৰপিছত এটা কথা সত্য, এই যে আজিৰ তাৰিখত যে মানুহে জইন কৰি টিকেট লাগে, তেওঁলোকেতো দল ত্যাগ কৰিব। তেওঁলোকৰ এটা ষ্টাইল, কিবাকে ইলেকশ্যন খেলিব লাগে, আৰু ইলেকশ্যন খেলি হাৰা জিতাটো তেওঁলোকৰ এইটো হেৰি নহয়, এটা ষ্টাইল তেওঁলোকৰ। কিন্তু মই জানো এইটো কোনো প্ৰভাৱ নেপেলাই। এনেকুৱা বিজেপিৰ কত আহিছে, বহুত মানুহে এতিয়াও যোগাযোগ কৰি আছে আমাৰ দলত, আৰু বহুত কথা ক'ব নোৱাৰি। বহুত ডাঙৰ ডাঙৰ ইয়াৰ পৰা নেতা গৈ কিনে আমাৰ কাজিৰঙা আৰ্কিড পাৰ্কত মানে কি কয় আলাপ আলোচনা, টিকেট লাগে। মই কৈছোঁ এওঁলোকক খবৰদাৰ কৰি দিছোঁ যে এওঁলোকক টিকেট নিদিব। মই দৰকাৰ হ'লে মই তেওঁলোকক এৰি দিম বুলি কৈছিলোঁ। এটা স্বাৰ্থত এৰি দিম, আপোনালোকে আগতে দলৰ কাম কৰক, দলৰ কাম কৰি 1 বছৰ 2 বছৰ দলৰ কাম কৰক। আমি আজি যদি বিজেপিৰ পৰা যায় বা অন্যান্য দলৰ পৰা যায়, যদি হঠাৎ আমি টিকেট দিওঁ, তেতিয়াহ'লে সেই দলটো সঠিকভাৱে নাথাকে। আৰু সেইখিনি জানি কিনে মই এতিয়াও কওঁ যে আমাৰ দলৰ নেতৃস্থানীয় ব্যক্তিসকলক মই এতিয়াও কৈছোঁ যে আপোনালোকে যাতে
কোনোবা মোকো যদি ষ্টাডি নকৰাকৈ লয় তেতিয়াহ'লে কিন্তু অসুবিধা হ'ব। দল যদি চলাব লাগে তেতিয়াহ'লে ব্যক্তিজনৰ বিষয়টো ষ্টাডি কৰক। মোৰ দেউতা ৭৫ বছৰ বয়সত মৃত্যু হৈছে, একেখন পতাকাত মৃত্যু হৈছে, একেটা ৰাজনৈতিক দলত মানে পতাকাত মৃত্যু হৈছে। আৰু মই জানো মই সেই দেউতাৰ আদৰ্শ লৈ চলিম। যিকোনো পৰ্যায়তে আমি সদায় তিনিটা ভাই, আমি তিনিওজন ভাইয়ে এনেকুৱা এটা পৰিৱেশত আমি ডাঙৰ হৈছোঁ, সেই পৰিৱেশটো আমি দেউতাৰ আদৰ্শটো আমি ৰাখি দিম। আৰু সেইকাৰণে মই ৰাইজক এটা কথাই কওঁ যে আমাক ভোট দিয়াৰ আগতে আপোনালোকে আমাৰ ঘৰখন চাওক, মোক চাওক। মই আপোনালোকৰ কিবা যদি ক্ষতি কৰিছোঁ মোক ভোট দিব নালাগে। মই যদি আপোনালোকৰ বিপদৰ সময়ত যদি আপোনালোকৰ ওচৰত যোৱা নাই তেতিয়াহ'লে মোক ভোট দিব নালাগে। কিন্তু এটা কথা সত্য, যি সময়ত ৰাতি ২টা বজাত আপোনালোকে মোৰ ঘৰত আহিলে আপোনালোকে মোক মানে সময় দিব পাৰে বা মই আপোনালোকক সময় দিব পাৰোঁ, এনেকুৱা ব্যক্তিকহে আপোনালোকে ভোট দিয়ক। মই নকওঁ যে মই যদি ভাল বুলি আপোনালোকে ভাবে তেতিয়াহ'লে মোক ভোট দিব। এতিয়া আমি কিমানখন আসন পাম বুলি আজিৰ তাৰিখত কৈ দিয়াটো সঠিক নহয়। কাৰণ এটা কাৰণতে নহয়, আমাৰ অলৰেডি কেণ্ডিডেট আমি ১২টা বা ১৩টাহে আমি ঘোষণা কৰিছোঁ। আৰু অনাগত দিনত যিহেতুকে কংগ্ৰেছৰ পৰা আমাক বহুত